কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে, কিন্তু এতিয়ালৈকে কিতাপ পোৱা নাই বা চেণ্টাৰ দূৰত থকাৰ বাবে তাতে যাব পৰা নাই। কিন্তু আপোনালোকে যদি কিতাপবোৰ PDF আকাৰত পাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। প্ৰথমে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈৰ যিটো অফিচিয়েল ৱেবছাইট আছে KKHSOU এইটো টাইপিং কৰিব ৱেবছাইটত গৈ পেলাই। টাইপিং কৰাৰ লগে লগে প্ৰথমত যিটো লিংক আহিব এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াত দেখা পাই আছে লাৰ্ণাৰ্ছ জন বুলি, এই লাৰ্ণাৰ্ছ জনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াত দেখা পাই আছে ESLM, ইয়াত ক্লিক কৰি দিব। তাৰপিছত নতুনকৈ এটা ইণ্টাৰফেচ আহিব। যিসকলে NAVত এডমিশ্যন লৈছে তেখেতসকলে NAVত ক্লিক কৰি দিব আৰু নন NAVৰখিনি নন NAVত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ কোনটো ডিগ্ৰী হয় বা ডিপ্ল'মা হয় সেইটো চিলেক্ট কৰি ল'ব। ইয়াতে বেচেলৰ ডিগ্ৰী আছে, ডিপ্ল'মা এণ্ড চাৰ্টিফিকেট আছে, তলত আছে মাষ্টাৰ ডিগ্ৰী। মই মাষ্টাৰ ডিগ্ৰীত ক্লিক কৰি দেখাই আছোঁ। ইয়াত ছেমিষ্টাৰ দিয়া আছে, ছেমিষ্টাৰ চিলেকশ্যন কৰি ল'ব। ছাপ'জ মই থাৰ্ড ছেমিষ্টাৰ চিলেকশ্যন কৰি লৈছোঁ। থাৰ্ড ছেমিষ্টাৰত ক্লিক কৰি দিব। ইয়াত পেপাৰখিনি আহি গৈছে ধুনীয়াকৈ, AAC ক'ৰ পেপাৰ, ইলেক্টিভ পেপাৰ। আপোনাৰ যদি গোটেইখিনি লাগে তেনেহ'লে গোটেইকেইটাত ক্লিক কৰি এটা এটাকৈ ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত মই এটা দেখাই দি আছোঁ। ছাপ'জ লাইফ স্কিলটো চিলেক্ট কৰি ল'লোঁ। ইয়াত দেখা পাই আছে দুটা PDF ফাইল আছে। মই ফাইনেল বুকখনত ক্লিক কৰি দিছোঁ। ইয়াত দেখা পাই আছে অ'পেন হৈছে। এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।